हेलो एवरीवन मैं आको आन एटा रेसिपि लो आपनालोकर माजले आहिसु। एया केराहीत मैं एबाटी पानी दिलु तात मैं अकमान ऑरिगेनो सीजनिंग अकमान इतिया निमख दिम स्वाद अनुसरि निमख दिलु तार पिছত अकमान धनिया गुड़ी दी ইয়াত মই এতিয়া এবাটি সুজি দি ভালৰে লৰাই লম। এই ধৰণে লৰা লব অতি সোনকালে লৰাব যাতে এফালে হেৰি হয় এফালে আকৌ মিক্স নহয় এনেকুৱাকে। তাৰ পিছত মই অকমান এতিয়া ঘি দিলো দি আকৌ ভালৰে লৰাই লৰো। এইখিনি হোৱাৰ পিছত এতিয়া মই এটা বাউলত এইখিনি উলিয়াই লম কেৰাহীৰ পৰা। বেছি ড্ৰাই হলেও দিগদাৰ হ'ব তাৰ কাৰণে উলিয়াই ললো। তাৰপিছত এইখিনি হোৱাৰ পিছত মই এতিয়া আলু মেছ কৰি লৈছিলোঁ এখন প্লেটত লৈ লৈছোঁ। তাত নিমখ হালধি গুড়ি তাৰপিছত অকণমান ধনিয়া গুড়ি দি এইখিনি ভালদৰে আকৌ লৰাই ল'ম। ভালকৈ মিক্স কৰি ল'ম মানে এইখিনি ভালদৰে মিহলাই লৈ তাৰপিছত মই এতিয়া এইখিনি ভালদৰে অকণমানো মানে এই হ'ব নালাগিব ভালদৰে মিক্স কৰি ল'ব। তাৰপিছত এইখিনি মই এতিয়া সুজিখিনিৰ লগত মিহলাই ল'ম। ভালদৰে এইদৰে মিহলাই ল'ব অকমানো যাতে গোট খাই নাথাকে মানে ভালদৰে আলুৱে আৰু সুজি হেৰিখিনি মিশ্ৰণখিনি মানে ভালদৰে যাতে একদম হেৰি হৈ যায়। তাৰপিছত মই লৈছোঁ চিজ কিউবটো মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। তাৰ পৰা আকৌ এই মই হাতত অকণমান তেল ঘঁহি লৈছিলোঁ। তাৰপিছত এতিয়া চিজ কিউব অকণমান দিছোঁ আৰু তাৰ পৰা অকণমান এনেকুৱাকৈ লৈ এনেধৰণে মই ৰোল বনাই গৈছোঁ। এইখিনি ভালদৰে বনাই মই এফালে থৈ গৈ আছোঁ। এয়া মোৰ প্ৰায় হ'লেই। এতিয়া এই ধৰণে মই গোটেইখিনি কৰি ল'ম সেম প্ৰসেছতে। টিউবখিনি মাত্ৰ সৰু সৰু কৰি ল'ব যাতে ইয়াত ধুনীয়াকৈ হেৰি হয়। ল'ৰা ছোৱালী খুব প্ৰিয় হ'ব মানে এবাৰ খালে বাৰে বাৰে খুজিব মানে ইমান সোৱাদৰ। স্নেক্সতো মানে ইভিনিং স্নেক্সতো দিব পাৰিব লাঞ্চ বক্সতো দিব পাৰিব আপোনালোকে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ তাত মই অকণমান ৰিফাইন তেল লৈ ল'লোঁ। এতিয়া মই তেলখিনি গৰম হোৱাত মই এইখিনি এটা এটাকৈ ভালদৰে বহাই গ'লোঁ। এইখিনি মই এতিয়া হেতাৰে ভালদৰে লৰাই ল'ম যাতে চাৰিওফালে ধুনীয়াকৈ ক্ৰিস্পি মানে এনেওতো চুজি দিয়াৰ পিছত ক্ৰিস্পি হ'বই মানে ধুনীয়াকৈ যাতে চাৰিওফালে সমান পৰিমাণৰ হেৰি হয় কুক হয়। ঠিক তেনেদৰে ভালদৰে কৰি ল'ব আপোনালোকে। এই ধৰণে মই গোটেইখিনি সেম প্ৰসেছতে এনেকৈ ফ্ৰাই কৰি ল'ম। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। দেখিলেই সোৱাদ লাগে ইমান ধুনীয়া মানে খাওঁতে ক'বই নালাগে। এয়া হৈ গ'ল মোৰ ৰেডি। এতিয়া মই এটা ভাঙি দেখুৱাম। এয়া চাওক কি ধুনীয়া ক্ৰিস্পি মানে আপোনাক মানে কি ক'ম খাইতো একদম সোৱাদৰ মানে ভৰপূৰ বুলি ক'লে ভুল নহ'ব। ইমান ধুনীয়া বাচ্ছা খুব ভাল পাব আপোনালোকে বনাই এবাৰ মোক কমেণ্ট বক্সত জনাব।